নমস্কাৰ, জয় শ্ৰীৰাম। তো আজি আমাৰ এই বিজনী কিষাণ সেৱক সংঘৰ যি আমাৰ খেলপথাৰ, ইয়াতে আপোনালোকক আজি যি মাতি অনাৰ আমাৰ এটাই উদ্দেশ্য, এই সংবাদ মেলৰ এটা অনুষ্ঠিত কৰাৰ এটাই উদ্দেশ্য যে আমাৰ আগন্তুক ২৭ আৰু ২৮ তাৰিখে যি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত আৰু আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, চিৰাং জিলা সমিতিৰ সহযোগত আমি যি বিশাল ৰামনৱমী দ্বিতীয় বাৰ্ষিক ৰামনৱমী উদযাপন কৰিবলৈ গৈ আছো, তাৰ বিষয়ে আপোনালোকক সকলোকে অৱগত কৰাৰ কাৰণে আজিৰ এই সংবাদমেল আমি ইয়াতে আয়োজন কৰিছোঁ। মেইনলি আমাৰ যোৱা বছৰো এই আমাৰ প্ৰথমবাৰৰ বাবে আমি এই ৰামনৱমী উদযাপন কৰিছিলোঁ, আৰু এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিক ৰামনৱমী উদযাপন কৰিবলৈ গৈ আছোঁ আমাৰ বিজনী শ্ৰী দুৰ্গা কলনী কিষাণ সেৱক সংঘৰ যি খেলপথাৰ, সেই খেলপথাৰত আমি দুদিনীয়া কাৰ্যসূচীৰে ৰামনৱমী উদযাপন কৰিবলৈ গৈ আছোঁ। আমাৰ যি ৰামনৱমীৰ যিটো মোটামুটি আমাৰ 15 পৰা 20 লাখ টকাৰ বাজেটেৰে আমি এই প্ৰগ্ৰাম অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, আৰু আমাৰ ইয়াৰ মুখ্য উপদেষ্টা হিচাপে আমাৰ বিজনীৰ জ্যেষ্ঠ অধিবক্তা আমাৰ ৰাখাল চন্দ্ৰ দাস ডাঙৰীয়াক আমাৰ মুখ্য উপদেষ্টা দায়িত্ব দিয়া হৈছে। লগতে আমাৰ সভাপতি অশ্বিনী কুমাৰ ৰাজবংশী ডাঙৰীয়া, তেখেতৰ সভাপতিত্বত আমাৰ এই ৰামনৱমী অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব। আৰু লগতে আমাৰ ৰামনৱমীৰ যিটো কাৰ্যসূচীসমূহ এনেকুৱা ধৰণৰ আছে: ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ পতাকা উত্তোলন, তাৰপিছত 9:30 বজাত আমাৰ মন্দিৰ উদ্বোধন হ'ব, 10:30 বজাৰ পৰা আমাৰ যি ধৰ্মীয় শোভাযাত্ৰা, সেই ধৰ্মীয় শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিম। তাৰপিছত 12 বজাৰ পৰা আমাৰ যি ৰাম পূজন, সেই ৰাম পূজন হ'ব। তাৰপিছত আমাৰ প্ৰসাদ বিতৰণ, আৰু সন্ধিয়া 7 বজাৰ পৰা এক ধৰ্মীয় নৃত্য প্ৰতিযোগিতা। আৰু দ্বিতীয় দিনা কাৰ্যসূচী আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা আছে ৰামচৰিত্ৰ পাঠ, তাৰ লগতে আমাৰ দুপৰীয়াৰ এক ভজনৰ ব্যৱস্থা আছে, লগতে আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আমাৰ আয়োজন কৰা হৈছে। তো এইখিনি কাৰ্যসূচীৰে আমাৰ এই বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সহযোগত আমাৰ এই ৰামনৱমী ইয়াতে অনুষ্ঠিত কৰিবলৈ আমি গৈ আছোঁ। তো আপোনালোকৰ জৰিয়তে সকলো ৰাইজৰ সহায় সহযোগিতা তথা মানে আমাৰ উপদেশ আমাৰ কাৰণে আমি কাম্য কৰিছোঁ সকলোৰে পৰা। তো সকলোৰে সহযোগিতা আগবঢ়াব বুলি আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি আশা ৰাখিছোঁ। তো মেইনলি এইখিনি কথাৰ কাৰণে আজিৰ এই সংবাদমেল আমি ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। তো সকলোৰে সহায় সহযোগিতা আমাৰ প্ৰয়োজন। আৰু আমাৰ এই সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশিষ্ট কণ্ঠশিল্পী, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থপ্ৰতিম বৈশ্য থাকিব, লগতে আমাৰ নিকিতা কাশ্যপ ডাঙৰীয়া থাকিব। তো এনেধৰণে আমি বিশাল এক প্ৰস্তুতিৰে, বিশাল এক বাজেটেৰে আমাৰ এই ৰামনৱমী উদযাপন কৰিবলৈ গৈ আছোঁ।